নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। আপোনালোকে যদি এতিয়ালৈকে SSC GDৰ এনচাৰ কি চোৱা নাই, তো আপোনালোকে SSC GDৰ এনচাৰ কি আহি গৈছে। তো আপোনালোকে এতিয়া আপোনালোকৰ যিটো এনচাৰ কি হয়, এনচাৰ কিখন আপোনালোকে চেক কৰি লওক। আপোনালোকে এনচাৰ কিখন কেনেকৈ চেক কৰিব তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' দিছোঁ। তো ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টোত আপোনালোকক SSC GD কনষ্টেবলৰ যিটো আপোনালোকৰ স্ক'ৰ কাৰ্ড হয়, তো স্ক'ৰ কাৰ্ডখন যদি আপোনালোকে চেক কৰিব বিচাৰে, আপোনালোকে স্ক'ৰ কাৰ্ডখন কেনেকৈ আপোনালোকে চেক কৰিব, আপোনালোকৰ হাতত থকা নিজৰ মোবাইলটোতে আপোনালোকে স্ক'ৰ কাৰ্ডটো চিলেক্ট কৰিব পাৰিব। তো কেনেকৈ চিলেক্ট কৰিব, তাৰ কাৰণে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ থাকিব লাগিব। সকলোৰে নিশ্চয় নাম্বাৰটো আছে, আৰু আপোনালোকৰ পাছৱৰ্ডটো থাকিলে আপোনালোকৰ স্ক'ৰ কাৰ্ডটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। তো স্ক'ৰ কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, তাৰ কাৰণে ফ্ৰেণ্ডছ আপোনালোকে যিকোনো এটা মোবাইলৰ আপোনালোকে ব্ৰাউজাৰত আহিব, বা আপোনালোকে তাত আহি কিনে আপোনালোকে চাৰ্চ কৰি দিব ssc.gov.in। আপোনালোকে চাৰ্চ কৰি দিব ssc.gov.in। আপোনালোকে চাৰ্চ কৰাৰ পিছত আপোনালোকৰ যিটো ফাৰ্ষ্ট অপশ্যন আহিছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো SSCৰ অফিচিয়েল ৱেবছাইট হয়, তো আপোনালোকে ৱেবছাইটটো আপোনালোকৰ অ'পেন হৈ যাব। তো আপোনালোকে এইটো মোবাইলত যদি কৰি থাকে আপোনালোকে ডেস্কটপ চাৰ্ট কৰি ল'ব ফ্ৰেণ্ডছ। আপোনালোকে তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে ওপৰত কৰ্নাৰত দেখিবলৈ আছে লগইন অৰ ৰেজিষ্টাৰটো আপোনালোকে তাত ক্লিক কৰিব। কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, সেই নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাই দিব। নাম্বাৰটো বহুৱাই দি ফ্ৰেণ্ডছ আপোনালোকে তলত পাছৱৰ্ডটো বহুৱাই দিব। আপোনালোকৰ যিটো পাছৱৰ্ড আছিলে সেইটো পাছৱৰ্ড আপোনালোকে বহুৱাই দিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে তলত দেখিবলৈ পাইছে কেপচা কোডটো আপোনালোকে দি দিব। কেপচা কোডটো দি কিনে ফ্ৰেণ্ডছ আপোনালোকে আপোনাৰ লগইন অপশ্যনত ক্লিক কৰি দিব। তো লগইন অপশ্যনত ক্লিক কৰি দি আপোনালোকে অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ যিটো প্ৰফাইল হয় ফ্ৰেণ্ডছ, আপোনালোকৰ প্ৰফাইলটো অ'পেন হৈ যাব। তো ইয়াৰ পিছত আপোনালোকে ফ্ৰেণ্ডছ তলত দেখিবলৈ পাইছে মাই এপ্লিকেশ্যন বুলি আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ফ্ৰেণ্ডছ এনেদৰে ফ্ৰেণ্ডছ আহি যাব। তো তলত আপোনালোকে দেখিবলৈ পাইছে SSC GD কনষ্টেবল চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF SSF ৰাইফলমেন ইন আছাম ৰাইফল এক্সামিনেশ্যন 2026। তো তাৰ তলতে আপোনালোকে দেখিবলৈ পাইছে এনচাৰ কি বুলি এনচাৰ কি চেলেঞ্জ বুলি আছে, তাত আপোনালোকে কৰি দিব। ক্লিক কৰা ফ্ৰেণ্ডছ আপোনালোকে এইটো আণ্ডাৰটেকিং বাই দ্য কেণ্ডিডেটটো আপোনালোকে এই বক্সটোত ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে ক্লিক হিয়ৰত ক্লিক কৰি দিব। তো তাৰপিছত অলপ সময় ৱেইট কৰাৰ পিছতে আপোনালোকৰ যিটো আপোনালোকৰ মানে এনচাৰ কি হয়, এনচাৰ কিখন আপোনালোকে দেখিবলৈ পাব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকে আপোনালোকৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ যিটো চাৰ্চ বাৰ আছে তাত আপোনালোকে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত আপোনালোকৰ যিটো লিংক হয়, লিংকটো আপোনালোকে কপি কৰি ল'ব। তো কপি কৰাৰ পিছত আপোনালোকে বেক আহিব। বেক কৰি কিনে আপোনালোকে চাৰ্চ কৰিব আকৌ এবাৰ ৰেংক মিত্ৰ। আপোনালোকে ৰেংক মিত্ৰ বুলি আপোনালোকে চাৰ্চ কৰি দিব। ইয়াত আহি গৈছে ৰেংক মিত্ৰ। তো তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে ফাৰ্ষ্ট লিংকটো আপোনালোকে দেখিবলৈ পাইছিল ৰেংক মিত্ৰ। তো তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি কিনে আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন আপোনালোকে দেখিবলৈ পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে যিটো ইতিমধ্যে লিংকটো কপি কৰিছিলে সেই লিংকটো আপোনালোকে ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি উঠি আপোনালোকে ইয়াত আপোনালোকৰ কেটেগৰীটো চিলেক্ট কৰিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে এইটো যদি আপোনালোকে ফিজিকেল হেণ্ডিকেপ হয় তো আপোনালোকে ইয়াত চিলেক্ট কৰিব, নহ'লে নান অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে ষ্টেটখন চিলেক্ট কৰিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে বক্সটোত আপোনালোকে ক্লিক কৰি দিব। তো তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডছ আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দি উঠি আপোনালোকে অলপ সময় ৱেইট কৰিব। তো তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ যিখন স্ক'ৰ কাৰ্ড হয় সেই স্ক'ৰ কাৰ্ডখন আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে ইয়াত তলত আহি গৈছে আপোনালোকৰ স্ক'ৰ কাৰ্ডখন এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব ফ্ৰেণ্ডছ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'লে। তো ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব।